লোকসভা নিৰ্বাচনত যোৰহাট সমষ্টিত পৰাজয় বৰণ কৰাৰ পিছত প্ৰথমবাৰলৈ সমষ্টিটোৰ অন্তৰ্গত শিৱসাগৰত উপস্থিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ইতিহাস সৃষ্টি কৰি 11 সমষ্টিৰ ভোটাৰে বিজেপি মিত্ৰজোঁটক জয়ী কৰোৱাৰ বাবে ৰাইজক কৃতজ্ঞতা জনালে মুখ্যমন্ত্ৰীয়ে। 14টা সমষ্টিৰ 14টাতেই জয়ী হোৱা হলে ভাল লাগিলহেঁতেন বুলিও শিৱসাগৰত মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমি 11টা সমষ্টিত জিকিছোঁ, 3টা সমষ্টিত আমি হাৰিছোঁ। পৰীক্ষাত ছাত্ৰ এজনে 100 নম্বৰ আশা কৰে যে 100ৰ ভিতৰত 100 পাব লাগে, কিন্তু 95-96 হ'লেও ঠিকেই থাকে। গতিকে অসমবাসী ৰাইজৰ ওচৰত মই কৃতজ্ঞতা জনাওঁ যে লোকসভাৰ নিৰ্বাচনত প্ৰথমবাৰৰ বাবে এটা ইতিহাস সৃষ্টি কৰি শাসকীয় পক্ষক 11খন আসন দিলে। যোৰহাট, নগাঁও আৰু ধুবুৰীত পৰাজয় হলেও বিধানসভাৰ বাবে বিজেপি মিত্ৰজোঁটে লাভ কৰিলে ঈৰ্ষণীয় অগ্ৰগতি। 11টা লোকসভা সমষ্টিৰ বিজয় যদি বিধানসভালৈ ৰূপান্তৰ কৰা হয়, তেনেহলে আমি 92খন আসনত আগুৱাই গলো বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ। লগতে ডক্টৰ শৰ্মাই উল্লেখ কৰিলে 2019 আৰু 2021 চনৰ তুলনাত এইবাৰৰ লোকসভাত মিত্ৰগোষ্ঠীৰ বাঢ়িল 10% ভোট। এই 11খন আসনক আমি যদি বিধানসভালৈ ৰূপান্তৰ কৰোঁ, আমি 92খন আসনত আগবাঢ়িছোঁ। আৰু 2021 চনৰ তুলনাত আৰু 2019 চনৰ তুলনাত আমাৰ মিত্ৰগোষ্ঠীয়ে 10% ভোট অধিক লাভ কৰিব পাৰিছে। সেইবাবে 14টা পালেতো ভাল আছিল, কিন্তু 11টা দিছে ৰাইজে, সেইটোকে ৰাইজৰ আশীৰ্বাদ বুলি আমি ধৰি লৈ আগুৱাব লাগিব। ইফালে কাজিৰঙা সমষ্টিৰ পৰা জয়ী হৈ দিল্লীলৈ যোৱা বিজেপি সাংসদ কামাখ্যা প্ৰসাদ তাছাক লৈ ভীষণ দুখ APCCৰ সভাপতি ভূপেন বৰাৰ। ভাল দিন আহিলে বোলে বিজেপিয়ে তাছাক পাহৰি পেলায়, সেয়ে মোদীৰ কেবিনেটত স্থান নাপালে কামাখ্যা প্ৰসাদ তাছাই। তেজপুৰত কামাখ্যা প্ৰসাদ তাছাই মন্ত্ৰিত্ব নোপোৱাৰ দুখ এইদৰেই ব্যক্ত কৰিলে কবি ভূপেন বৰাই। পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াক লৈ মই একো ক'ব বিচৰা নাই, কাৰণ বিজেপিৰ সেইটো ভিতৰুৱা কথা, কাক মন্ত্ৰী দিয়ে কাক মন্ত্ৰী নিদিয়ে। কিন্তু দুখ লাগে কামাখ্যা প্ৰসাদ তাছাৰ কাৰণে। কেলে কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া বিজেপিৰ বিভিন্ন সময়ত তেওঁক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰিলে। ডিব্ৰুগড়ত যদি কাৰোবাক হৰুৱাব লাগে, কামাখ্যা প্ৰসাদ তাছাক লাগে। তিতাবৰত যদি কাৰোবাক চেলেঞ্জ দিব লাগে, কামাখ্যা প্ৰসাদ তাক লাগে। যদি কাজিৰঙাত কেণ্ডিডেট বিচাৰি নাপায়, কামাখ্যা প্ৰসাদ তাছাক লাগে। আৰু বাৰে বাৰে যেতিয়া কিবা এটা ভাল দিন আহে, সেইদিনাখন তেওঁ পাহৰণি কৰিবলৈ গুচি যায়। গতিকে চাহ জনগোষ্ঠীটোৰ প্ৰতি বিজেপিয়ে যিধৰণে ভোট আদায় কৰিছে, চাহ শ্ৰমিকসকলৰ ভোট যেনেকৈ বিজেপি আদায় কৰিছে, তেনেকৈ তাৰ নেতাসকলকো সমান্তৰালভাৱে নাইকিয়া কৰা ষড়যন্ত্ৰত এই দলটো নিমজ্জিত হৈছে। ভূপেন বৰাৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে, মোৰ দুখ লাগিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন সিং ঘাটোৱাৰলৈহে। ঘাটোৱাৰৰ দৰে শক্তিশালী নেতাক ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা টিকট নিদিলে কংগ্ৰেছ দলে। অসম চাহ শ্ৰমিক সংঘৰ সভাপতিক টিকট বঞ্চিত কৰি কিয় অপমানিত কৰিলে তাৰ উত্তৰ ভূপেন বৰাৰ দৰে কংগ্ৰেছ নেতাৰ ওচৰত আছেনে নাই বুলিও প্ৰশ্ন মুখ্যমন্ত্ৰীৰ। মই এটাই দুখ লাগিছে পৱন সিং ঘাটোৱাৰলৈকে, যে আজি পৱন সিং ঘাটোৱাৰৰ দৰে এজন শক্তিশালী নেতাক টিকট নিদি কংগ্ৰেছ দলে লুৰিণজ্যোতি গগৈক কিয় টিকটটো দিলে। গতিকে কামাখ্যা তাছাটো সাংসদ হ'ব পাৰিলে, পৱন সিং ঘাটোৱাৰটো সংসদো হ'ব নোৱাৰিলে। গতিকে আজিৰ দিনটোত মই পৱন সিং ঘাটোৱাৰক, এজন চাহ শ্ৰমিকৰ ইমান শক্তিশালী নেতা এজনক, যি অসম চাহ শ্ৰমিক সংঘৰ সভাপতি, তেওঁক কংগ্ৰেছ দলে কিয় অপমান কৰিলে, সেই বিষয়ে মই সাংবাদিকসকলক অনুৰোধ কৰিম, কেতিয়াবা কংগ্ৰেছ দলৰ নেতাসকলক লগ পালে সুধিব। কামাখ্যা তাছা সৰ্বভাৰতীয় বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক। এই বিষয়টো সম্পৰ্কে হয়তো কংগ্ৰেছ দল অৱগত নহয়। কামাখ্যা তাছাৰ তুলনাত পৱন সিং ঘাটোৱাৰ বয়স, অভিজ্ঞতাত বহুত পুৰণা। মই ভাবোঁ যে কংগ্ৰেছ দলে ডিব্ৰুগড় আসনত পৱন সিং ঘাটোৱাৰক টিকট নিদি অসমৰ চাহ শ্ৰমিকসকলক তেওঁলোকে যে গুৰুত্ব নিদিয়ে, সেই বাৰ্তাটো পঠিয়ালে। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।